আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিম মোৰ এই ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক যাতে আমাৰ ধুবুৰী লোকসভাৰ সাংসদ সাহেবে দেখিব পাৰে। মই ভাৰতৰ নাগৰিক, অসমৰ বাসিন্দা আৰু ধুবুৰী লোকসভাৰ ভোটাৰ হিচাপে পাৰ্মানেণ্ট ৰেচিডেণ্ট হিচাপে মই আমাৰ সাংসদ সাহেবক মই অনুৰোধ কৰিব বিচাৰিম, অহা 21 জুলাইৰ পৰা আপোনাৰ 12 আগষ্টলৈকে পাৰ্লামেন্টৰ মনসুন সেশন ষ্টাৰ্ট হ'ব। অৰ্থাৎ আজি হল 14 জুলাই, আপোনাৰ হাতত আছে মাত্ৰ 5 পৰা 6 দিন মান সময় আছে। আপুনি সময় নষ্ট নকৰি আপুনি এতিয়াৰ পৰা প্ৰিপাৰেচন লওক। আপুনি কিন্তু এবাৰ কেৰাম বোৰ্ডৰ কথা ক'লে নহব, এবাৰ আই ওয়াজ এটাচ ক'লে নহব। এইবাৰ আপুনি হিন্দী প্লাস ইংলিশ দুটা জবানত ভালকৈ আপুনি দুটা মুদ্দা উঠাব লাগিব। আপোনাৰ এটা মুদ্দা হল, মই আপোনাক বিনম্ৰভাৱে অনুৰোধ কৰিম আপোনাৰ পাৰ্টিৰ পৰা লাগভাগ মিনিমাম 30 মিনিটস আপুনি ল'ব লাগিব। এটা টপিকৰ ওপৰত 15 মিনিট কৰি আপুনি এটা লেকচাৰ দিব লাগিব, যাতে পুৰা নেশনাল ইন্টাৰনেশনাল মিডিয়াই যাতে কভাৰ কৰে, মানুহে যাতে জানিব পাৰে। প্ৰথম টপিকটো হল নোমেন্স ল্যান্ডে যে মানুহে পুশব্যাক করা হল রাতে রাতে আপনার ধুবুরি, গোয়ালপাড়া, বরপেটা, বঙাইগাঁও অর্থাৎ 26 লাখ ভোট রিপ্রেজেন্ট করে আপনার ধুবুরি লোকসভায়। এর পৰা কিমান মানুহ আপোনাক ৰাতি ৰাতি উঠাই ডিটেনশন কেম্পৰ পৰা নোমেন্স ল্যান্ডক পুশব্যাক কৰা হল আৰু কিয় কৰা হল? সিহঁতৰ আৰ্টিকল 21 ৰাইট টু লাইফ উইথ ডিগনিটি ভায়োলেট কৰা, হিউমেন ৰাইটস ভায়োলেট কৰা, আকৌ পুশব্যাক কৰাৰ পিছত আকৌ উভতাই লৈ আল। কিয় ইমান ফিজিক্যালি আৰু মেন্টালি হেৰেস কৰা হল? এইটো জিম্মাদাৰী কোন হয় আৰু কিয় কৰা হল মানুহক এনেকুৱা আৰু চুন কৰ মুছলমান লোগোকো? তো আপুনি এইটো মিনিষ্ট্রি অফ হোম এফেয়ার্স প্লাস এক্সটার্নাল এফেয়ার্স ফরেন মিনিস্টারি তো কি স্ট্র্যাটেজি আছে, কি ডাটা আছে, তথ্য আছে আৰু কিয় কৰা হল? আৰু আপোনাৰ খাইৰুল ইছলাম টিচাৰ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আপুনি ৰেফাৰেন্স দিব লাগিব, যে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ থকাৰ পিছত এনেকুৱা কৰা হল, কন্টেম্প্ট অফ কোৰ্ট কৰা হৈছে। এইটো ক্ষেত্ৰত সেন্ট্ৰেল গভৰ্নমেন্টৰ কি ৰায় আপুনি এইটো সুধিব লাগিব, কাৰণ এক্সটার্নাল এফেয়ার্স এইটো সেন্ট্ৰেল গভৰ্নমেন্টৰ আন্ডাৰত আহে। 2 নম্বৰ হল আপোনাৰ লোকসভাৰ আন্ডাৰত বৰপেটা, ধুবুৰী, গোৱালপাৰা, হাছিলা বিলত, আপোনাৰ চৌৰুৱাবাকৰা, সন্তেশপুৰ আৰু আপোনাৰ পাইকানত যে ইভেকশন হল পৰা 40,000 ওপৰত মানুহ বেঘৰ হল। আপোনাৰ লোকসভাৰ আন্ডাৰত আপোনাৰ এই মানুহখিনিৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক অধিকাৰ, আপোনাৰ সোশিয়াল, ইকোনমিক, পলিটিক্যাল জাস্টিস সংবিধান প্ৰেম বলত আৰু আৰ্টিকল 14 ৰাইট টু ইকুৱেলিটি, আৰ্টিকল 19, আৰ্টিকল 20 ৰাইট টু লাইফ উইথ ডিগনিটি যে ভায়োলেট কৰা হল, ফাইনেন্সিয়ালি যে পংগু কৰা হল, সিহঁতক কিয় কৰা হল? প্ৰি সেটেলমেন্ট নিদিয়াকৈ সুপ্ৰিম কোৰ্টৰ জাজমেন্ট আছে, উত্তৰাখণ্ডৰ জাজমেন্ট আপুনি হাইলাইট কৰিব, উত্তৰ প্ৰদেশ বুলডোজ জাজমেন্ট আপুনি হাইলাইট কৰিব। প্ৰি সেটেলমেন্ট নিদিয়াকৈ এনেকৈ কিয় কৰা হল? আৰু বিশেষকৈ আপোনাৰ সিহঁতক যে ফাইনেন্সিয়ালি পংগু কৰা হল, ফাইনেন্সিয়ালি উইক কৰা হল, সোশিয়ালি মেন্টালি হেৰেস কৰা হল, এটোৰ কাৰণে 20 লাখ টকাকৈ পাৰ ফ্যামিলি আপুনি কম্পেনসেশন ক্লেইম কৰিব লাগিব, ডেমেজেস ক্লেইম কৰিব লাগিব। আৰু অল পাৰ্টি ডেলিগেশন যাতে ধুবুৰীলৈ পঠায়, এই দুটা টপিকৰ ওপৰত নোমেন্স ল্যান্ডৰ পুশব্যাক, আকৌ রিব্যাক আৰু এইটো উচ্ছেদ যে কৰা হল, এটোৰ ওপৰত যাতে এটা ৰিসাৰ্চ কৰি ইনভেস্টিগেশন যাতে কৰে, আপুনি পাৰ্লামেন্ট ডেলিগেশন এটা পঠোৱাৰ কাৰণে ডিমান্ড কৰিব লাগিব। মই বিনম্ৰভাৱে অনুৰোধ কৰিম, মই ধুবুৰীৰ লোকসভাৰ ভোটাৰ হিচাপে আৰু 26 লাখ মানুহে কিন্তু ধুবুৰী ৰিপ্ৰেজেন্ট কৰে ভোটাৰ আপোনাৰ মুখৰ পিনে চাই আছে। আপুনি এবাৰ হিন্দী ইংলিশ ভালকৈ কব, হিন্দী কব যাতে 140 करोड़ মানুহে ভাৰতবৰ্ষ বুজি পায়। আৰু उसके अलावा दूसरे ममालिक में जितने हिंदुस्तानी भाई और बहन रहते हैं, लंदन, अमेरिका, पेरिस, कनाडा, ऑस्ट्रेलिया, न्यूजीलैंड, दुनिया में हर एक कोने कोने में रहते हैं, ताकि वो लोग समझ सके कि आप लोग क्या कह रहे हैं और आपके सत्र में धुबरी में क्या हो रहे हैं। दूसरी बात है कि आपको ऐसा इंग्लिश बोलना पड़ेगा ताकि द मीडिया कवर करे, আপনার মিডিয়া যাতে কভার করে, আপনার ইন্ডিয়ান মিডিয়া হোক, ফরেন মিডিয়া হোক, so that they cover the news what you are telling in the floor of the house in the Lok Sabha and what is going on in the state of Assam, especially in your Dhubri Lok Sabha, Dhubri as well as in Goalpara, Borpeta and Bongaigaon। আৰু এটো ফাইনেন্সিয়ালি আৰু আপোনাৰ সোশিয়ালি ইকোনমিক্যাল ৰাইটস কেনেকৈ ইভেকশন কৰি প্ৰি সেটেলমেন্ট নিদিয়াকৈ ভায়োলেট কৰা হল, আপুনি এটো হাইলাইট কৰিব লাগিব যাতে মিডিয়াই কভাৰ কৰে। এইকাৰণে মই বিনম্ৰ অনুৰোধ কৰিম, আপোনাৰ পিএৰ পৰা, আপোনাৰ ৰিসাৰ্চ টিমৰ পৰা এতিয়াও সময় আছে, 1 সপ্তাহ সময় আপোনাৰ হাতত আছে। আপুনি ৰিসাৰ্চ টিম লৈ ৰিসাৰ্চ কৰক আৰু বেলেগ কোনো টপিক কবই নালাগে, এই দুটা টপিকৰ ওপৰতে কিন্তু আপুনি কব। আৰু যদি আপুনি কব নোৱাৰে তেনেহলে আপুনি ফেইলার এমপি, আপুনি আপোনাৰ যেটো দায়িত্ব আপুনি পালন কৰিব নোৱাৰিলে আপুনি ৰিজাইন দেৱাই ভাল হ'ব। 26 লাখ ভোটাৰ আপোনাৰ পিনে কিন্তু চাই আছে আৰু আপুনি 10 লাখ ভোটত জয়ী হৈছে বুলি বাৰ মিডিয়াত কৈছে, নিউজত কৈছে, যিদিনাখন আপুনি জিতিছিল। আমাৰ মনত আছে আপুনি, মই ধুবুৰী ভোটাৰ হিচাপে শিক্ষিত যুৱক হিচাপে মই আপোনাক কৈছো, সংবিধানৰ নলেজটো ভালকৈ জানি যাব। আৰ্টিকল 14, আৰ্টিকল 19, আৰ্টিকল 21, 26, 29 আৰু 30 মাইনৰিটি ৰাইটস কোৱা হৈছে 29 আৰু 30 আপুনি ভালকৈ প্ৰিপাৰেচন কৰি আপুনি এবাৰ পাৰ্লামেন্ট মনসুন সেশন 1 সপ্তাহৰ পিছত ষ্টাৰ্ট হ'ব, আপুনি ভালকৈ ৰিপ্ৰেজেন্ট কৰিব লাগিব।